ইমোটত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ জিলা ভিত্তিক লিষ্ট। তো এইখন লিষ্ট অনুযায়ী কোনখন জিলাৰ কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত 10,000কৈ টকা লাভ কৰিব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব। তো জিলা ভিত্তিক লিষ্টত অসমৰ কোনখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব, এই বিষয়ত এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। ভিডিঅ'টো ইমানখিনি চাইছে যদি অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে আত্মসহায়ক গোটৰ মহিলাসকলৰ কোনখন জিলাত কিমানজনীৰ নাম আছে ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছে। আপোনালোকক জিলা ভিত্তিক লিষ্ট কিন্তু এতিয়া জনাই আছোঁ। তো প্ৰথমে কোৱা হৈছে তিনিচুকীয়া। তো তিনিচুকীয়া জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলা আছে, কিমানজনী মহিলাই 10,000কৈ টকা লাভ কৰিব এতিয়া আপোনালোকক জনাই আছোঁ। তো ইয়াতে লিখা অনুযায়ী তিনিচুকীয়া জিলাত 1,18,000, ডিব্ৰুগড়ত 1,40,000, যোৰহাটত 1,20,000, চৰাইদেউত 66,000। তাৰপিছত কোৱা হৈছে শিৱসাগৰত 89,000, মাজুলীত 33,000। তাৰপিছত কোৱা হৈছে লখিমপুৰত 1,63,000। তাৰপিছত কোৱা হৈছে ধেমাজিত 1,11,000, কাছাৰত 1,45,000, হাইলাকান্দি 64,000, কৰিমগঞ্জত কোৱা হৈছে 96,000, শোণিতপুৰত 1,54,000, দৰঙত 1,42,000, নগাঁৱত 2,46,000, কাৰ্বি আংলঙত 86,000, ৱেষ্ট কাৰ্বি আংলঙত 41,000, ডিমা হাছাওত 20,000। ইয়াৰ উপৰি বাকী কেইখন জিলাৰ বিষয়ে আপোনালোকক এতিয়া জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে গোলাঘাটত 1,57,000, বিশ্বনাথত 1,19,000। তাৰপিছত কোৱা হৈছে হোজাইত 98,000, কামৰূপত 2,32,000, কামৰূপ মেট্ৰ 33,000, নলবাৰীত 1,16,000, মৰিগাঁৱত 1,10,000, গোৱালপাৰাত 1,38,560। তাৰপিছত কোৱা হৈছে বজালীত 47,000, ধুবুৰীত 2,15,000, বঙাইগাঁৱত 1,08,500। তাৰপিছত কোৱা হৈছে চাউথ চালমাৰা 67,000, চিৰাঙত 63,000, কোকৰাঝাৰত 1,27,000, ওদালগুৰিত 1,37,000 আৰু বাক্সাত 1,63,000। তো অসমৰ গোটেইকেইখন জিলা মিলাই অসমৰ 39,42,663 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব 10,000কৈ টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টো ইমানখিনি চাইছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কমেণ্ট কৰি জনাই দিব যে আপোনালোকৰ মোবাইলত 10,000 টকাৰ ফৰ্ম ছাবমিটৰ SMS আহিছে নে নাই। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো ধন্যবাদ।